নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল 2026 ফিফা বিশ্বকাপৰ কাৰণে পৰ্তুগালৰ যেটো টিম হেতু ঘোষণা কৰা হৈছে আপোনালোকে কৈ আছিল পৰ্তুগালৰ ওপৰত দিব লাগে বুলি গতিকে ঘোষণা কৰা হ'ল যেতিয়া মোৰ ওচৰত আহি পালেহি টিমটো গতিকে প্ৰথমতে টিমটো চাই লওক গোলকিপাৰ 4জন তেওঁলোকে সিলেক্ট কৰিছে বহুত কেইটা টিমে 3টা সিলেক্ট কৰা আমি দেখিবলৈ পাইছো কিন্তু তেওঁলোকে 4জন সিলেক্ট কৰা আমি দেখিছো ডিয়েগো কোষ্টা তেখেতে হয়তো মেইন গোলকিপাৰ হ'ব ডিয়েগো কোষ্টা রুই সিলভা আছে জোসা আৰু ৰিকাৰ্ডো ভেলহো এই 4জনক তেওঁলোকে সিলেক্ট কৰিছে গোলকিপাৰ হিচাপে Then defender আছে Matheus Nunes, Diogo Dalot, then Nelson Semedo, Joao Cancelo, Ruben Dias, Goncalo Inacio, Thomas Araujo, then Renato Veiga, then Nuno Mendes. Midfielder আছে Samu Costa, Ruben Neves, Vitinha, Joao Neves, Bruno Fernandes, Bernardo Silva. Attacker আছে Rafael Leao, Francisco Conceição, then Pedro Neto, Trincao, Joao Felix, Goncalo Guedes, Goncalo Ramos আৰু Cristiano Ronaldo. এইটো হৈছে তেওঁলোকৰ টিমটো আমি এটা প্লেয়াৰ কোড কেনেকৈ পজিশনত কি হ'ব হেতু আমি চাম ক্ৰিষ্টিয়ানো ৰনাল্ডো সিলেক্ট হৈছে লাষ্ট এবাৰ ওয়াৰ্ল্ড কাপ হ'ব বুলি কোৱা হৈছে এবাৰ লাষ্ট ডান্স ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ আৰু লাষ্ট চান্স ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ পৰ্তুগালে বিশ্বকাপ জিকা নাই ৰনাল্ডো ইমান বিশ্ব প্ৰসিদ্ধ এজন প্লেয়াৰ ষ্ট্ৰাইকাৰ হয় তেওঁলোকৰ মেইন প্লেয়াৰ এটা দশক ধৰি বহুকেইটা দশক ধৰি সাধাৰণতে ৰাজত্ব কৰি আহিছে বিশ্বকাপত ফিফা বিশ্বকাপত আমি দেখিবলৈ পাইছো বিশ্ব ফুটবলত আৰু ফিফা বিশ্বকাপও বহুত কেইটা তেখেতে খেলিছে আৰু এবাৰ লাষ্ট বিশ্বকাপ হ'ব যদিহে ট্ৰফিৰ সৈতে বিদায় দিব পৰা যায় হেতু তেওঁলোকৰ কাৰণে একদম বেষ্ট কথা হ'ব সো মেছিয়েটো বেষ্ট প্লেয়াৰৰ খ্যাতি হিচাপে বিশ্বকাপ লগত লৈ গৈছে এটা ৰনাল্ডোৰ চাব লাগিব যে তেখেতে বিশ্বকাপ লৈ বিদায় ল'ব পাৰে নে নোৱাৰে গতিকে এইবাৰে লাষ্ট চান্স এইবাৰে লাষ্ট ডান্স গতিকে হেতু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা পৰ্তুগাল টিমটোৰ কাৰণে ৰনাল্ডোৰ কাৰণে সো মই যদি তেওঁলোকক ৰেট কৰিবলৈ যাওঁ গোলকিপিংৰ মই যদি কথা ক'বলৈ যাওঁ ডিয়েগো কোষ্টা তেখেতে স্টাৰ্টিং দিব স্টাৰ্টিং গোলকিপাৰ হ'ব তেওঁলোকৰ টিমৰ অন্যতম ডাঙৰ অস্ত্ৰ ডাঙৰ নাম হয় ডিয়েগো কোষ্টা পেনাল্টি সেভিংই হওক বল ডিস্ট্ৰিবিউশন আৰু বিগ মেচ মেন্টালিটিটো আছে ডাঙৰ মেচৰ মেন্টালিটি আছে ডিয়েগো কোষ্টা গতিকে সুন্দৰ প্ৰদৰ্শন ডিয়েগো কোষ্টাৰ ফালৰ পৰা গোলকিপিংত আমি দেখিবলৈ পাব লাগে আৰু লগতে তেওঁলোকে রুই সিলভা আৰু জোসা বেকআপ হিচাপে তেওঁলোক দুজনো ভাল গোলকিপাৰ যি তিনিজন গোলকিপাৰ তেওঁলোকে সিলেক্ট কৰিছে গোটেই কেইজনেই টপ লেভেলৰ গোলকিপাৰ হয় গতিকে নেক্সট যদি আপোনালোকে চাই হেতু হৈছে ডিফেন্স গোলকিপাৰত মই তেওঁলোকক 8.5 মান দিব পাৰো দহৰ ভিতৰত 8.5 মান দিব পাৰি 8.59 মান দিব পাৰি গোলকিপিংত দেন আহিলো ডিফেন্সৰ কথালৈ ডিফেন্সত তেওঁলোকৰ ৰুবেন ডিয়াছ আৰু গোনকালো ইনাচিও এওঁলোক দুজনে খেলিব এওঁলোক দুজনৰ যেটো পেয়াৰ হেতুৱে হয়তো মেইন ডিফেন্ডিংৰ কামটো কৰিব ৰুবেন ডিয়াছ আৰু গোনকালো ইনাচিও কম্বিনেশনটো বহুত বেলেন্স হয় এওঁলোক দুজনৰ আৰু হিফালে যদি আপোনালোকে ফুল বেকত চাই নুনো মেন্ডেছ লেফট বেকত যদি আপোনালোকে চাই বৰ্তমান সময়ত বিশ্বৰ আগশাৰীৰ লেফট বেক বুলি ক'ব লাগিব বেষ্ট লেফট বেক সকলৰ ভিতৰত এজন নুনো মেন্ডেছ গতিকে নুনো মেন্ডেছ এটেক ডিফেন্স সকলো টপ লেভেলৰ হয় গতিকে লেফট বেক সুন্দৰ এওঁলোকৰ জোৱাও কেনচেলে হয়তো ৰাইট বেকত খেলিব পাৰে ৰাইট বেকত খেলিব পৰা প্লেয়াৰ তেওঁলোকৰ এতিয়াও বহুত আছে বহুত কিজনে খেলিব পাৰে তথাপিতো জোৱাও কেনচেলে খেলিলে ভাল হয় বুলি মই ভাবো লগতে ডিয়েগো ডালোটো আছে ডিয়েগো ডালো গতিকে ঠিকে আছে তেওঁলোকৰ ডিফেন্সটোকো দহৰ ভিতৰত 8.5 মান দিব পাৰি ডিফেন্সটো ভাল যথেষ্ট ভাল ডিফেন্ডিং প্লেয়াৰ তেওঁলোকৰ আছে আৰু কেনচেলো সেমেডো গতিকে হাই প্ৰেছিং যিবিলাক দল ফুটবল মানে দল আছে ফ্ৰেন্স হওক আৰ্জেণ্টিনা অলপ প্ৰেছটো বেছি দিয়ে ইউৰোপিয়ান দলবিলাকে লগতে সিফালে ইংলেণ্ডৰ নিচিনা দলবিলাকে বহুত হাই প্ৰেছ কৰে ইউৰোপৰখিনি বেছি সাধাৰণতে হাই প্ৰেছিং টিম হয় গতিকে সেই সকলৰ বিৰুদ্ধে কাউণ্টাৰ এটেকত সাধাৰণতে অলপ প্ৰব্লেম হ'ব পাৰে স্পেচ এৰি দিলে কিন্তু বিপদ হ'ব পাৰে গতিকে তেনেকুৱাবিলাক টিমৰ পৰা প্ৰব্লেম হ'ব গতিকে ডিফেন্সটো সেইখিনি সময়ত ইউৰোপিয়ান টিমবিলাকৰ লগত আসল ডাঙৰ সাধাৰণতে অগ্নি পৰীক্ষা হ'ব ডিফেন্সৰ এতিয়া আহিলো মিডফিল্ডৰ কথালৈ মিডফিল্ডটো পৰ্তুগালৰ এইবাৰ বিশ্বকাপৰ টিমটো হাৰ্ড বুলি ক'ব লাগিব আৰু বিশ্বকাপৰ বৰ্তমান সময়ত আটাইবিলাক টিমৰ ভিতৰত আটাইতকৈ বেষ্ট মিডফিল্ডটো বৰ্তমান সময়ত পৰ্তুগাল টিমটোৱে আছে বুলি বিশেষজ্ঞসকলে কৈছে এইটো পৰ্তুগালৰ কাৰণে বহুত যোগাত্মক কথা পজিটিভ কথা তেওঁলোকৰ মিডফিল্ডত মেইন প্লেয়াৰ হ'ব ভিটিনহা তেখেত এজন টেম্পো কণ্ট্ৰল কৰা প্লেয়াৰ হয় ব্ৰুনো ফাৰ্নাণ্ডেছ আছে ব্ৰুনো ফাৰ্নাণ্ডেজৰ কথা ক'বলৈ গ'লে আপোনালোকে দেখিছে প্ৰিমিয়াৰ লিগ হওক দেন ইংলিছ প্ৰিমিয়াৰ লিগ হওক সকলোতে ভাল প্ৰদৰ্শন কৰিছে আৰু একেলগে আপোনালোকে যদি চাই জোৱাও নেভেছ তেখেতটো ইঞ্জিন হয় সাধাৰণতে পাছিং মনষ্টাৰ হয় সাধাৰণতে জোৱাও নেভেছৰ যদি আমি কথা ক'বলৈ যাওঁ মিডফিল্ডটো সাধাৰণতে পাছ দি পেলাই আৰু লগতে ইঞ্জিন হিচাপে কাম কৰে একেদৰে বেৰ্নাৰ্ডো চিলভা আছে বেৰ্নাৰ্ডো চিলভাই বাৰু কেতিয়াবা সেই এটেকিং মিডফিল্ডাৰ বা চেণ্টাৰ মিড আৰু সিফালে ৰাইট উইংগতো কেতিয়াবা খেলি লয় বেৰ্নাৰ্ডোৱে গতিকে বেৰ্নাৰ্ডোৱে বিভিন্ন পজিশ্যনত খেলিব পাৰে বেৰ্নাৰ্ডো চিলভা ইণ্টেলিজেণ্ট এজন প্লেয়াৰ হয় লিংক আপ প্লেটো যথেষ্ট ভাল হয় আৰু ৰুবেন নেভেছৰ কথা ক'বলৈ গ'লে তেখেতে লং পাছিংটো কণ্ট্ৰল কৰিব পাৰে ন গতিকে কি প্লেয়াৰ যিখিনি মিডফিল্ডটো হয় এওঁলোকৰ মিডফিল্ডত গোটেই কি প্লেয়াৰখিনি আছে ভাল প্লেয়াৰখিনি আছে আৰু মিডফিল্ডটো এওঁলোকে ডমিনেট কৰিব পাৰিব মিডফিল্ডত পজিশ্যন ৰাখি
তেওঁলোকে খেলিব পাৰিব স্পেইন বা ফ্ৰান্সৰ লগতো তেওঁলোকে বহুত ভাল টক্কৰ দিব পাৰিব গতিকে মিডফিল্ডটো বহুত ইম্পৰ্টেণ্ট হয় খেলৰ ক্ষেত্ৰত ফুটবলৰ ক্ষেত্ৰত মিডফিল্ড বহুত ইম্পৰ্টেণ্ট আৰু এওঁলোকৰ গোটেই যদি আমি মিডফিল্ডটো চাওঁ যদি আপোনালোকে চাই ভিটিনহা হওক দেন ব্ৰুয়েনো ফাৰ্নাণ্ডেজ হওক জোৱাও নেভেছ বেৰ্নাৰ্ডো চিলভা ৰুবেন নেভেছ গোটেইখিনি ভাল খেলিব বুলি মই আশা কৰিব পাৰোঁ টপ লেভেলৰ মিডফিল্ড এওঁলোকৰ হৈছে 10ৰ ভিতৰত 9.5 এওঁলোকৰ মিডফিল্ডটোক দিব পাৰি বহুত টপ লেভেলৰ এওঁলোকৰ মিডফিল্ড আৰু মিডফিল্ডটো শক্তিশালী হোৱাৰ কাৰণে এওঁলোকৰ টিমটো বহুত ওপৰত গুচি যায় বাকী কিছুমান টিমতকৈ আৰু সেইটো কাৰণে এইবাৰ মিডফিল্ডটো বহুত ভাল হোৱাৰ কাৰণে এওঁলোকক বহুত বিভিন্ন বিশেষজ্ঞই ৰেট কৰিছে যে বহুত ভাল পাৰফৰ্মেঞ্চ এবাৰ দিব লাগে বুলি এতিয়া আহিলোঁ এটেকিংটোতো এওঁলোকৰ মজা প্লেয়াৰ আছে লেফ্ট উইংত ৰাফেল লিয়াও যদি ফৰ্মত থাকে যিকোনো ডিফেন্স ধ্বংস কৰিব পাৰে ৰাফেল লিয়াও বহুত টপ লেভেলৰ লেফ্ট উইংত খেলা প্লেয়াৰ হয় ৰাইট উইংত এওঁলোকৰ হয়তো পেড্ৰ' নেটোৱে খেলিব পাৰিব পেড্ৰ' নেটোৱে খেলা আপোনালোকে দেখিবলৈ পাব পাৰে পেড্ৰ' নেটোৱে ফাৰ্ষ্ট চইচ হ'ব তাৰপাছত কনচেছকাও আছে লগতে ট্ৰিনকাও আছে গতিকে পেচ আৰু ড্ৰিবলিং মুঠতে যিসকল ৰাইট উইং লেফ্ট উইং দুইটাই লিয়াও হওক পেড্ৰ' নেটো হওক কনচেছকাও ট্ৰিনকাও গোটেইখিনি পেচ ড্ৰিবলিং গোটেইখিনি মজা আছে হেভিকৈ আছে মানে দৌৰো তেওঁলোকৰ বহুত সুন্দৰ ৰানটো বহুত ধুনীয়া হয় স্পীড বহুত আছে ড্ৰিবলিং ধুনীয়া আছে গতিকে সেই ফালৰ পৰা আপোনালোকে আশা কৰিব পাৰে উইংৰ ফালৰ পৰা কিন্তু টপ লেভেলৰ হয় ষ্ট্ৰাইকাৰ এতিয়া চেণ্টাৰ ফৰৱাৰ্ডটো মেইনলি ক্ৰিষ্টিয়ানো ৰনাল্ডোই খেলিব লাগে ক্ৰিষ্টিয়ানো ৰনাল্ডো কিন্তু বহুতে কৈছে যে 41 বছৰ বয়স হ'ল এতিয়া বহুত বয়স হৈ গৈছে আগৰ দৰে হয়তো এক্সপ্ল'চিভ হৈ থকা নাই আগৰ প্ৰাইমটো বেলেগ কথা ন ৰনাল্ডোৰ কথা ক'বলৈ গ'লে আগৰ প্ৰাইমটোতো আমি মিলাই থাকিলে নহ'ব আগৰ প্ৰাইমটোৰ লগত নাই কিন্তু তথাপিতো আগৰ প্ৰাইমটো যদিও তেখেতৰ নাই এতিয়াও তেখেতে গোল মাৰিব পৰা ক্ষমতা ৰাখে আমি দেখিছোঁ আল নাছাৰৰ কাৰণে যেনেকৈ খেলে তেওঁ গোল মাৰিছে ফিনিচিং ক্ষমতা এতিয়াও আছে ফিনিচিং দিব পৰা ক্ষমতা একেদৰে আমি যদি পজিশ্যনিঙৰ কথা ক'বলৈ যাওঁ পজিশ্যন তেখেতৰ ভাল হয় ফিনিচিং ভাল হয় ন ড্ৰিবলিংটো অলপ চলপ ঠিকেই কৰিলে গতিকে আগৰ যিটো আগৰ প্ৰাইমত থকা ড্ৰিবলিংটো বেলেগে আছিলে ন আগৰ প্ৰাইমত থকা তেখেতৰ কথাটো বেলেগ আছিলে কিন্তু এতিয়া বস্তুবিলাক অলপ কম হৈছে তথাপিতো বিশ্বাস কৰিব লাগিব পৰ্তুগাল দলে তেওঁৰ ওপৰত বাকী ৰনাল্ডোৰ বেকআপ হিচাপে আৰু ৰনাল্ডোৰ উপৰিও গোনকালো ৰেমছৰ নিচিনা প্লেয়াৰ তেওঁলোকৰ আছে যদি আমি ক'বলৈ যাওঁ ষ্ট্ৰাইকাৰৰ কথা ৰনাল্ডোৰ বাদে আৰু কোন আছে আমি এবাৰ চাই লওঁ ৰনাল্ডোৰ বাদে এটেকিঙত তেওঁলোকৰ গোনকালো ৰামছ তেখেতৰ এটেকত খেলিব পাৰে গুৱেডেছও খেলিব পাৰে হয়তো এটেকত গোনকালো ৰামছ আৰু গোনকালো গুৱেডেছ তেওঁলোক দুজনে চেণ্টাৰ ফৰৱাৰ্ডত খেলিব পাৰে ৰনাল্ডোৰ উপৰিও তেওঁলোক দুজন থাকিব এতিয়া এটা কথা এইখিনিতে হ'ল কেতিয়াবা ৰাফেল লিয়াও বাৰু লেফ্ট উইংৰ পৰা চেণ্টাৰ ফৰৱাৰ্ডত খেলি লয় ন এতিয়া কথাটো এনেকুৱা হ'ল ডিবেট এখন চলি আছে এই ক্ষেত্ৰত যে কিছুমান মানুহে কৈ আছে কিছুমান কথা উদাহৰণস্বৰূপে ছ'চিয়েল মিডিয়াতে হওক বা পৰ্তুগালৰ যিসকল সমৰ্থক তেওঁলোকৰ ফালৰ পৰা নিজৰ যিটো কমিউনিটি তেওঁলোকৰ তাত এটা ডিবেট চলি আছে যে কিছুমানে কয় যে ৰনাল্ডোৱে যেতিয়া ষ্টাৰ্টিং 11ত খেলিব ষ্টাৰ্টাৰ হিচাপে খেলিব তেতিয়া সাধাৰণতে টিমটো অলপ শ্ল' হয় বুলি কৈছে আনহাতে বহুতে কয় এতিয়াও কয় বহুতে সেইটো বিৰোধিতা কৰিছে যে ৰনাল্ডোক ষ্টাৰ্টিঙত খেলাব লাগে ছাবষ্টিটিউট হিচাপে খেলাব নালাগে এনেকৈ বহুতে কৈছে গতিকে বহুতে কৈছে যে এতিয়াও যিহেতু প্ৰাইচলেছ হয় ফিনিচিংটো বহুত ওপৰৰ সেইটো কাৰণে তেওঁক 11তে খেলাব লাগে ছাবষ্টিটিউট হিচাপে নহয় সেইটো এটা বেলেগ ডিবেট চলি আছে এইটো মই জাষ্ট সাধাৰণতে উল্লেখ কৰিছোঁ বাহিৰত কি ডিবেট চলি আছে এতিয়া তেওঁলোকৰটো যিটো এটেক সেইটো 8.5 দিব পাৰি গতিকে এওঁলোকৰটো প্লেয়িং ষ্টাইলটো আপোনালোকে পজিশ্যন বেষ্ট হ'ব ক'বলৈ গ'লে তেওঁলোকে বল ৰখাই পাছ দি ধৰণৰ খেলে বলটো নিজৰ হাতত ৰখাই সাধাৰণতে খেলটো খেলিব বিচাৰে আৰু মিডফিল্ডটো যিহেতুকে টপ লেভেলৰ হয় সেইটো কাৰণে এইটো কোৱাত সহজ হয় আৰু মিডফিল্ডৰ কম্বিনেশ্যনো ধুনীয়া হয় লগতে আৰু ৱাইড এটেক মানে সেই উইংগাৰৰ জৰিয়তে ৱাইড এটেক কৰে লেয়াও হওক পেড্ৰ' নেটো হওক এফালে ট্ৰিনকাও বা যিয়ে নহওক উইংত তেওঁলোকে এটেকিং কৰাত মুখ্য অৱদান দিব আৰু লগতে টেকনিকেল কোৱালিটি ভাল প্লেয়াৰবিলাকৰ সেইটো কাৰণে সাধাৰণতে তেওঁলোক আগত যোৱাৰ সম্ভাৱনা আছে উইকনেছৰ কথা ক'বলৈ গ'লে ডিফেন্সিভ ট্ৰানজিশ্যনটো অলপ খেলি মেলি হ'ব পাৰে লগতে ব্ৰুয়েনো ফাৰ্নাণ্ডেজ যিজন তেওঁলোকৰ মিডফিল্ডাৰ তেওঁ যিটো ক্ৰিয়েটিভিটি তাৰ ওপৰত বহুত বেছি ডিপেণ্ডেণ্ট হ'ব পাৰে তেওঁ খেলটো যিহেতুকে বনাই দিয়ে ন ব্ৰুয়েনো ফাৰ্নাণ্ডেজে গতিকে ব্ৰুয়েনো ফাৰ্নাণ্ডেজৰ ওপৰত মিডফিল্ডটো অলপ অভাৰ ডিপেণ্ডেণ্ট হ'ব পাৰে কিন্তু বাকীসকলেও নিজৰ মতে কাম কৰিলে মিডফিল্ডে টপ লেভেলৰ পাৰফৰ্মেঞ্চ কৰিব এতিয়া আহিলোঁ তেওঁলোকৰ বিশ্বকাপ জিকাৰ সম্ভাৱনা ডাঙৰ মেচৰ এক্সপিৰিয়েঞ্চ থকা বহুত প্লেয়াৰ আছে বেৰ্নাৰ্ডো চিলভা হওক দেন ব্ৰুয়েনো ফাৰ্নাণ্ডেজ হওক ক্ৰিষ্টিয়ানো ৰনাল্ডো হওক ৰাফেল লিয়াও হওক বিগ মেচ প্লেয়াৰ জোৱাও কেঞ্চেলো হওক ন দেন নুনো মেণ্ডেজ হওক দেন ৰুবেন ডিয়েজ হওক ইনাচিঅ' হওক গতিকে তেওঁলোকৰ যিটো টিম বিগ মেচ প্লেয়াৰ বহুত আছে ডাঙৰ মেচৰ প্ৰেছাৰ হেণ্ডেল কৰিব পৰা ডাঙৰ মেচত ভাল খেলিব পৰা ডাঙৰ মেচৰ অভিজ্ঞতা বহুত আছে সেইটো কাৰণে তেওঁলোক এইবাৰ বিশ্বকাপ জিকাৰ চান্স সেইটো কাৰণে আছে বুলি বহুতে কৈছে মিডফিল্ডটো তেওঁলোকৰ এলিট হয় মই ক'লোৱে যে বহুতো বিশেষজ্ঞই কোৱা অনুসৰি যে গোটেই বিশ্বকাপটোৰ ভিতৰত টপ লেভেলৰ মিডফিল্ড তেওঁলোকৰ আছে সেইটো কাৰণে মিডফিল্ডটোৰ কাৰণে তেওঁলোক আগবাঢ়ি যায় একেলগে টেকটিকেল ডেফ্ট আছে টেকনিকেলি প্লেয়াৰবিলাক ভাল আৰু লগতে যিটো বেঞ্চ ষ্ট্ৰেংথটো বহুত ভাল বুলি কৈছে গ'লকিপাৰলৈকে বেঞ্চ ষ্ট্ৰেংথ তেওঁলোকৰ ভাল আছে সেইটো হয় কিন্তু আপোনালোকে যদি তেওঁলোকৰ বেঞ্চত বহা প্লেয়াৰকেইটাও চায় সেইকেইটাও টপ লেভেলৰ সেইটো কাৰণে অকল 11 তেওঁলোকে ওপৰত গুৰুত্ব দিয়া নাই গোটেইকেইজন প্লেয়াৰে ভাল চিলেক্ট কৰিছে সেইটো কাৰণে তেওঁলোকে এইবাৰ বিশ্বকাপ জিকাৰ সম্ভাৱনা এটা আছে বুলি বহুতে কৈছে
এতিয়া ডিফেন্সিভত ভাল কৰিব লাগিব, বিশেষকৈ ডিফেন্সটো যদি অলপ ক্লিক কৰি যায় বাকীখিনি ঠিক হ'ব পাৰে। যদি কেনেবাকৈ হাৰিবলগীয়া হয় সেই ডিফেন্সৰ কাৰণে হাৰিবলগীয়া হ'ব পাৰে কেতিয়াবা, ধৰক কেতিয়াবা ইনকনচিষ্টেণ্ট দেখিবলৈ পোৱা যায় তেওঁলোকৰ ডিফেন্সটো। বাকী সেয়াই কথাখিনি মই আলোচনা কৰিলোঁ। আগৰবিলাকৰ তুলনাত এইবাৰ বেষ্ট টিম হৈছে পৰ্তুগালৰ। আগতে যিমানবিলাক টিমে খেলিছিলে তাতকৈ এইবাৰেই বেষ্ট মই দেখিছোঁ, যিমান দেখিছোঁ। গতিকে ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ শেষ বিশ্বকাপ, কিন্তু এইবাৰেই সাধাৰণতে তেওঁ জিকিব পাৰিলে ভাল হয়, যিহেতুকে লাষ্ট বিশ্বকাপ, লাষ্ট ডেন্স। গতিকে পৰ্তুগালে ট্ৰফি জিকাৰ সেইটো আশাটো আছে, আৰু ষ্ট্ৰং মিডফিল্ড এটা আছে, ষ্ট্ৰং টিম এটা আছে। গতিকে আশা কৰিব পাৰে পৰ্তুগাল কেন বিলিভ যে ৰনাল্ডোক এটা ট্ৰফিৰে সৈতে আমি বিদায় দিব লাগিব। গতিকে চাওঁ, আমি ৰনাল্ডোৰ ওপৰতো দৃষ্টি থাকিবই, চাওঁ কি হয় কি নহয়। আলোচনাখিনি মই কৰি দিলোঁ, কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব, কমেণ্টত অলপ শ্বেয়াৰ কৰি দিব। আমাৰ অসমত ফুটবল ফিফা বিশ্বকাপৰ এইবিলাক আলোচনা কৰা মানুহেই নাই, গতিকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আপোনালোকে ফুটবল ভাল নোপোৱা মানুহেই নাই, আপোনাৰ খুৰা, আপোনাৰ ফাদাৰ, আপোনাৰ গ্ৰেণ্ড ফাদাৰ সকলোৱে ফুটবল ভাল পায়। গতিকে যিমান পাৰে সিমান আপোনালোকে নিজৰ চিনাকি পুৰুষ মহিলা সকলোকে শ্বেয়াৰ কৰিব পাৰে। গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। ধন্যবাদ। আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে।